হয়, মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী ধমধমা বাগানপাৰা হৈ সুবনকাঠালৈ যোৱা এটি পথত। আৰু যিটো পথ এটি গুৰুত্বপূৰ্ণ পথ, সম্প্ৰতি এই পথটো একেবাৰে জৰাজীৰ্ণ ৰূপ লৈছে। মই পোনে পোনে দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ, ভিডিঅ'জনক অনুৰোধ জনাইছোঁ। এক কদৰ্যময় ৰূপ ধাৰণ কৰিছে পথটোৱে। এক গুৰুত্বপূৰ্ণ পথ। এই পথটোৰে দৈনিক শ গাড়ী অহা যোৱা কৰে, যথেষ্ট লোকৰ আগমন ঘটে। নলবাৰী সদৰলৈ যোৱা একমাত্ৰ পথ বুলি ক'লে ভুল কৰা নহ'ব। এই পথটো যথেষ্ট সংখ্যক মানুহ ইয়ালৈ অহা যোৱা কৰে। স্কুল কলেজৰ ল'ৰা ছোৱালীকে আদি কৰি বিভিন্ন ধৰণৰ লোক ইয়াতে অহা যোৱা কৰে, ব্যৱসায়ী লোক যথেষ্ট লোক ইয়াতে অহা যোৱা কৰে। কিন্তু দুখৰ কথা যে এই পথটো আজিলৈকে যি মেৰামতি কৰা নহ'ল, যাৰ ফলত দৈনিক ইয়াতে দুৰ্ঘটনা সংঘটিত হৈ থাকে। যোৱা সপ্তাহতো এই পথটোতে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। দুজন লোকে এই পথটোত পথ দুৰ্ঘটনাত সংঘটিত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। মই পোনে পোনে এই দৃশ্য দেখুৱাই আছোঁ। ধমধমা বাগানপাৰা সুবনকাঠা পথৰ দৃশ্য। এক কদৰ্যময় ৰূপ লৈছে পথটো। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে পথটোৰ কদৰ্যময় ৰূপ দেখুৱাই আছে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইয়াতে এজন স্থানীয় লোক আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তাৰপাছত মুহূৰ্তত ভিজুৱেল আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সঁচাকৈ ক'ব লাগিব যে চবকা সাথ চবকা বিকাশৰ কথা কৈ থকাৰ সময়ত যাতায়াতৰ নামত এইসকল লোক আজিও দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে। এটা গুৰুত্বপূৰ্ণ বৰকাপ্তানি পথ। কি ক'ব এই সন্দৰ্ভত দাদা? এতিয়া মই আছোঁ বৰ্তমান ধৰক আমাৰ জিলা সদৰৰ পৰা নলবাৰী জিলা সদৰৰ পৰা উত্তৰে ধমধমা হৈ বাগানপাৰাৰ পৰা উত্তৰে ধৰক সুবনকাঠা, সেইটো পথত আছোঁ মই বৰ্তমান। এইটো হয় আমাৰ ষ্টেট হাইৱে নাম্বাৰ 10, অৰ্থাৎ ৰাজ্যিক পথ নম্বৰ 10। গতিকে এই পথটোত যি মানুহে অহা যোৱা কৰি আছে দৈনিক, তেওঁলোকে ইয়াৰ ভুক্তভোগী হয়। আজি ধৰক এই পথটো ইমানেই এটা কদৰ্যপূৰ্ণ এটা অৱস্থা হৈ গৈছে। ইয়াত নলবাৰী সদৰৰ পৰা বাগানপাৰালৈকে 24 কিলোমিটাৰ হয়, আৰু বাগানপাৰাৰ পৰা ধৰক সুবনকাঠা এটা ব্যস্ত পথ হয়। ইয়াত দৈনিক 15-20 হাজাৰ মানুহ দৈনিক অহা যোৱা কৰে নলবাৰী সদৰলৈ বা গুৱাহাটী আমাৰ মানে ৰাজধানীলৈকে। কিন্তু কথাটো হ'ল কি, আজি কিছুদিন ধৰি ইয়াত দুৰ্ঘটনাৰ সংখ্যাটো বাঢ়ি গৈছে। বিশেষকৈ এই অঞ্চলত এইটো ৰাস্তাৰে মানে অভাৰলোডেড যিখিনি আমাৰ ডাম্পাৰ। আজি 15 দিন আগৰ ঘটনা, মোৰ নিজৰ মাহী ঘোঁৰামাৰা নিচলামাৰীৰ মোৰ নিজৰ মাহীক ডাম্পাৰে মানে খুন্দিয়াই পেলাই, তাৰমানে মহতিয়ালৈ গৈ পেলাই হেৰি কৰিছে। মই এতিয়া মাহীৰ ঘৰৰ পৰা আজি শেষ কিবা এটা কৰ্ম আছিল আজিৰ দিনটোত, মই তাৰ পৰা আহি আছোঁ। গতিকে দৈনিক এই পথটোৰে স্কুল কলেজলৈ অহা যোৱা কৰা আমাৰ, তাৰোপৰি অন্যান্য যাত্ৰী বহুত অহা যোৱা কৰে বহুত গুৰুত্বপূৰ্ণ কামত। গতিকে এই পথটো যদি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা নকৰে ৰাজ্য চৰকাৰে বা ইয়াৰ স্থানীয় প্ৰশাসনে, গতিকে ইয়াতকৈ আৰু ডাঙৰ হয়তো দুৰ্ঘটনা হোৱাৰ এটা মানে নুই কৰিব নোৱাৰি। হয়, নিশ্চিতভাৱে ক'ব লাগিব যিটো এটা গুৰুত্বপূৰ্ণ পথ, এই পথটোৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে ব্যৱস্থা ল'ব লাগিছে তেনেধৰণে ব্যৱস্থা নলোৱাৰ অভিযোগ উত্থাপিত হৈছে। পথটো একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে একেবাৰে জৰাজীৰ্ণ ৰূপ লৈছে, যাৰ ফলত দৈনিক সংঘটিত হৈছে এটাৰ পিছত আন এটা দুৰ্ঘটনা। আৰু ক'ব লাগিব যে চৰকাৰে এনেধৰণৰ বৰ গুৰুত্বপূৰ্ণ পথসমূহ শীঘ্ৰেই মেৰামতি নকৰিলে নিশ্চয় দুৰ্ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব।